ঘটিছে শিৱসাগৰত চিকিৎসা বিজ্ঞানক এক প্ৰকাৰ আশ্চৰ্যচকিত কৰি তুলিছে এই ঘটনাই কি ঘটনা ঘটিল শিৱসাগৰত সেই বিষয়ে জনাবলৈ মই নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল লাইভ লৈ আহিছো স্বাগতম জনাইছো মই মৃদু পৱন গোস্বামী আৰু শিৱসাগৰত সংঘটিত হৈছে এটা অতি নাভূত নাচুত ঘটনা আৰু তাৰ সমান্তৰালকৈ কিন্তু এই ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে এগৰাকী গৰ্ভৱতী মহিলা আৰু সেই গৰ্ভৱতী মহিলাগৰাকীক দংশন কৰিলে বিষাক্ত সাপে কিন্তু ৰাখে হৰি মাৰে কোনে বুলি এষাৰ কথা আছে তেনেদৰে যেন এই মহিলাগৰাকী গৰ্ভৱতী মহিলাগৰাকীৰ লগত সংঘটিত হ'ল এক বিৰল ঘটনা মহিলাগৰাকী সুস্থ হৈ থাকিল আৰু তেওঁ সুস্থ সবল এটা সন্তান জন্ম দিবলৈ সক্ষম হ'ল কিন্তু চিকিৎসা বিজ্ঞানত মতে যদি গৰ্ভৱতী মহিলা এগৰাকীক এনে বিষাক্ত সাপে দংশন কৰে তেতিয়া হলে সেই মহিলাগৰাকীৰ প্ৰসূতিগৰাকীৰ ভ্ৰূণটো নষ্ট হোৱাৰ অধিকাংশ সময়ত সম্ভাৱনা থাকে প্ৰায় 90% অধিক ভ্ৰূণ নষ্ট হোৱাৰ সম্ভাৱনাই থাকে পিছে শিৱসাগৰ জিলাৰ ডিমৌৰ আদৰ্শ চিকিৎসালয়ৰ একাংশ নিষ্ঠাবান চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে এতিয়া এই অসাধ্য সাধন কৰিছে আৰু এই আদৰ্শ চিকিৎসালয়খনৰ চিকিৎসা কৰ্মীৰ সুচিকিৎসাৰ বলতে এতিয়া অতি বিষাক্ত সাপে দংশন কৰাৰ পিছতো এই প্ৰসূতিগৰাকীয়ে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ল আৰু এটি সুস্থ সবল সন্তান প্ৰসৱ কৰিবলৈ সক্ষম হ'ল আৰু শিৱসাগৰৰ ৰাজমাইৰ ৰূপা ঘাসি নামৰ প্ৰসূতিগৰাকীক অতি বিষাক্ত ৰূপে পৰিচিত শংখচূড় সাপে দংশন কৰিছিল আৰু দংশনৰ পিছতো কিন্তু তেওঁ এতিয়া এটি সুস্থ সন্তান জন্ম দিবলৈ সক্ষম হৈছে আৰু সম্পূৰ্ণ সুস্থ অৱস্থাত আছে নিজেই প্ৰসূতিগৰাকী এই ঘটনাই এতিয়া সকলো চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত সকলোকে আচৰিত কৰি তুলিছে আৰু চিকিৎসা বিজ্ঞানৰ বাবে এক আশাৰ ৰেঙনি কঢ়িয়াইছে এই খবৰে এটা অতিকৈ ভাল খবৰ আৰু ডিমৌ আদৰ্শ চিকিৎসালয়ৰ এই চিকিৎসকসকলৰ যি প্ৰচেষ্টা চিকিৎসকসকলৰ যি তৎপৰতা তাক সকলোৱে এতিয়া একেমুখে সকলোৱে তাক আদৰণি জনাইছে আৰু সকলোৱে এই চিকিৎসকৰ দলটোক ধন্যবাদ জনাইছে কি হৈছিল কেনেকৈ এনে বিষাক্ত সাপে দংশন কৰিলে তাৰ পিছত কেনেদৰে প্ৰসূতিগৰাকী সুস্থ হ'বলৈ সক্ষম হ'ল প্ৰসূতিগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো মোৰ নামটো ৰূপা ঘাসি হয় 3 মাহ প্ৰেগনেন্ট থাকোতে মোক সাপে কুটিছিলে সাপা কুটাৰ পিছত ৰাইচাই লাগিছে ৰাইচাই পৰা বোলে পৰভটি লাগিলে পৰভটি ডাক্তৰে বেজি দৰব কৰি আৰু মোৰ ল'ৰাক মোক বোলে ভাল কৰিলে কোন চিকিৎসক আছিল গিৰি ছাৰ ছিলে তো বাইদেউ ভাল আছে তাৰ গিৰি ছাৰো ভাল আছে আৰু এতিয়া ময়ো ভাল আছে মোৰ ল'ৰাটোও ভাল আছে ছোৱালী হয় কি ক'ব এতিয়া আৰু ধন্যবাদ জনাইছো গিৰি ছাৰে বিশ্বৰ ভিতৰতে এয়া এক বিৰল ঘটনাৰূপে পৰিগণিত হৈছে মই পূৰ্বতে উল্লেখ কৰিছো যে চিকিৎসা বিজ্ঞানৰ এটা অতি প্ৰত্যাহ্বানপূৰ্ণ বিষয় যে প্ৰসূতিক সৰ্পদংশন কৰাৰ পিছত সেই প্ৰসূতিগৰাকী তথা তেওঁৰ গৰ্ভস্থ সন্তানক সুকলমে উদ্ধাৰ কৰাটো চিকিৎসা বিজ্ঞানৰ বাবে আজিও অতি প্ৰত্যাহ্বানমূলক এক কাম কিন্তু সেই প্ৰত্যাহ্বানক যে নেওচি সফলতাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এই শিৱসাগৰৰ এই সকল চিকিৎসক আৰু শিৱসাগৰৰ ৰাজমাইৰ ৰূপা ঘাসি নামৰ গৰ্ভৱতী মহিলাগৰাকীক যেহেতু এই শংখচূড় সাপে খুটিছিলে এই শংখচূড় সাপে খুটাৰ পিছত খুব ততাতৈয়াকৈ পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল আৰু চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকৰ দলে অতি তৎপৰতাৰে এই প্ৰসূতিগৰাকীৰ লগতে প্ৰসূতিগৰাকীৰ গৰ্ভস্থ সন্তানৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনা এতিয়া বিশ্বৰ ভিতৰতে বিৰল তথা ভাৰতৰ প্ৰথমটো ঘটনা ৰূপে বিবেচিত হৈছে আৰু ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত
সৰ্প বিশেষজ্ঞ ডাক্তৰ সুৰজিৎ গিৰিসহ একাংশ চিকিৎসক স্বাস্থ্য কৰ্মীয়ে এই অসম্ভৱক এতিয়া সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে আৰু বৰ্তমান এই চিকিৎসকৰ দলটোৰ এনে অসাধ্য সাধনৰ ঘটনাই এতিয়া চিকিৎসা বিজ্ঞানলৈ আশাৰ সঞ্চাৰ ঘটাইছে বিভিন্ন সময়ত এনে প্ৰত্যাহ্বানৰ সন্মুখীন হয় বহু পৰিয়াল বহু প্ৰসূতি এনেদৰে সৰ্পদংশনৰ বলি হ'বলগীয়া হয় কিন্তু প্ৰায় অধিকাংশ সময়তে তেওঁলোকৰ বাবে নিয়তিৰ কিছু কঠোৰ যেন হৈ পৰে আৰু চিকিৎসা বিজ্ঞানৰ এই ক্ষেত্ৰত যি বৰ্তমান যেন এক প্ৰকাৰ চালুকীয়া অৱস্থাতে আছে আৰু সেইবাবে সঠিক সময়ত প্ৰসূতি তথা গৰ্ভস্থ সন্তানক ৰক্ষা কৰিবলৈ সক্ষম নহয় আৰু এটা কথা ঠিক যে সময়মতে চিকিৎসকৰ কাষ পোৱাটো এটা অতিকে জৰুৰী কথা এই এনে ধৰণৰ ঘটনা সংঘটিত হ'লে ঘৰুৱা কোনো দিহা নকৰি পোনপটীয়াকৈ চিকিৎসকৰ ওচৰলৈ নিয়াটোৱেই আটাইতকৈ জৰুৰী কথা আৰু চিকিৎসকৰ কাষ পোৱাটো অতিকে জৰুৰী কথা আৰু এই ৰাজমাই ৰূপাঘাচী নামৰ গৰ্ভৱতী মহিলাগৰাকীও নিশ্চয়কৈ এই ক্ষেত্ৰত চিকিৎসকৰ ওচৰ সোনকালে পোৱাৰ বাবেই তেওঁৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ল চিকিৎসকৰ দলটো আৰু এই যি চিকিৎসা বিজ্ঞানলৈ এক প্ৰকাৰ আশাৰ সঞ্চাৰ ঘটাইছে এই ঘটনাই ভাৰতৰ বাবেও গৌৰৱৰ বিষয় হৈ পৰিছে সমগ্ৰ বিশ্বতেই যেন এক নজিৰ গঢ়িবলৈ সক্ষম হৈছে শিৱসাগৰৰ এইসকল চিকিৎসকে কিন্তু কেনেকৈ সম্ভৱ হৈছিল এই প্ৰসূতিগৰাকীৰ চিকিৎসা কেনেকৈ নিশ্চিত মৃত্যুৰ মুখৰ পৰা প্ৰসূতিগৰাকীৰ লগতে প্ৰসূতিগৰাকীৰ গৰ্ভস্থ সন্তানক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল চিকিৎসকৰ মন্তব্যও আমাৰ হাতত আছে আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছো আগষ্ট মাহত ৰূপাঘাচীক বিষাক্ত শংকচুৰ সাপে দংশন কৰিছিলে তেতিয়া তাই 3 মাহৰ গৰ্ভৱতী আছিলে আৰু আমি তেওঁ খুব কষ্টৰে আমাৰ বিশেষকৈ আমাৰ যেতিয়া আপোনাৰ কৰ্তব্যৰত চিকিৎসক ডক্টৰ ৰেড্ডু গামে চিকিৎসা প্ৰদান কৰিছিলে আৰু তাইক মানে দংশন কৰিছিলে প্ৰায় 1 মান বজাত ৰাতি আৰু 1:30 বজাত আহি তাই হস্পিটেলত ভৰ্তি হৈছিলে সেই সময়ত তাইৰ লক্ষণ একো নাছিলে আৰু সাধাৰণতে লক্ষণ নাথাকিলে আমি কোনো এন্টিভেনম বা দৰৱ পাতি প্ৰয়োগ নকৰো আৰু শংকচুৰ সাপে দংশন কৰিলে প্ৰায় 4-5 ঘণ্টাৰ পিছত লক্ষণ আহে আৰু সেইবাবে তাই প্ৰায় 4:30-5:30 মান বজাত প্ৰথম লক্ষণবোৰ দেখা দিলে আমি আমাৰ ডাক্তৰে তৎক্ষণাত এন্টিভেনম বেজি প্ৰয়োগ কৰে কিন্তু যেহেতু আমি পিছত গম পালো যে শংকচুৰ সাপডাল সৰু পোৱালিৰ আছিলে চেমনীয় আছিলে সো সেইকাৰণে হি গোটেই বিহটো মানে তাইক ঢালি দিছিলে আৰু সেইকাৰণে পিছৰ পৰ্যায়ত তাইক আইসিইউ বা ভেন্টিলেশনৰ প্ৰয়োজন হৈছিল ভেন্টিলেশন মানে হল কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা আৰু যেহেতু আমাৰ ডিব্ৰুগড় গ্ৰাম্য হস্পিটেলত সেই সুবিধাটো নাই সেইকাৰণে আমি আমাৰ যিখিনি টাইআপ থকা হস্পিটেল আছে বিশেষকৈ তেওঁলোকে সাধাৰণতে খুব ৰেহাই মূল্যত সৰ্পদংশনৰ চিকিৎসা কৰাৰ অংগীকাৰ কৰিছে তো তাৰে ভিতৰত এখন প্ৰগতি হস্পিটেল আৰু এখন চুকাফা হস্পিটেল তাত গৈ পেলাই আমি তেওঁলোকৰ সুবিধাখিনি লওঁ আৰু একদিনত ৰূপাঘাচীক আমি ভেন্টিলেশন বা কৃত্ৰিম শ্বাস প্ৰশ্বাসৰ ব্যৱস্থাত ৰাখো আৰু পিছদিনাখন আকৌ আমি ডিমৌলৈ তাইক ট্ৰান্সফাৰ কৰা হয় কাৰণ তেওঁলোক খুব দিন আজিৰা কৰা ব্যক্তি তেওঁলোকৰ ইমান আৰ্থিক সমস্যা আছিলে তাৰপিছত তাইক আমি ক্ৰমান্বয়ে তাইৰ পেটত থকা পোৱালিটো ঠিকে আছে না বা ভ্ৰূণটো ঠিকে আছে না আমি এমাহৰ মূৰে মূৰে আমাৰ স্বাস্থ্যকৰ্মীসকলে পৰীক্ষা কৰিছিলে আৰু যেটো মানে স্ত্ৰী ৰোগ বা প্ৰসূতি বিশেষজ্ঞ আমাৰ ডক্টৰ সীমান্ত যদি তাই সেইখিনি তেওঁ লিড লৈছিলে তাৰ পিছত আপোনাৰ ধৰক পেটত বাচ্চাটো ঠিকে আছে না হেখিনিৰো আপোনাৰ খবৰ খাতি বা আপোনাৰ ধৰক সুস্থ আছে না হেখিনি আমি আল্ট্ৰাসাউন্ড ৰেগুলাৰ এমাহৰ মূৰে মূৰে আমি কৰি পেলাই চাইছিলো আৰু হেকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ ডাক্তৰ ৰাজমণি মালাকৰক আমাৰ লিগিৰিপুখুৰী হস্পিটেলৰ আৰু তাৰ পিছত আমাৰ বিবিটো ডেলিভাৰী হোৱাৰ পিছত তেওঁৰ সুস্থতাটো আমাৰ যিখিনি পেডিয়াট্ৰিচিয়ান আছে স্বাস্থ্যকৰ্মী আছে আমাৰ ডক্টৰ হৃদয় বৰুৱা আৰু গৌৰৱ চৌধুৰী তেওঁলোকে মানে খবৰ খাতি ৰাখিছিলেগে বাচ্চাটোৰ সো সেই গুটেখিনি সন্মিলিত প্ৰচেষ্টাত আপোনাৰ ধৰক সিজাৰিয়ান অস্ত্ৰোপচাৰেৰে আমি তেখেতৰ সফল মানে আপোনাৰ অস্ত্ৰোপচাৰ কৰো আৰু আপোনাৰ যিখিনি বাচ্চা জন্ম হয় তেওঁৰ খুব সুন্দৰভাৱে আছে কোনো ধৰণৰ বিসংগতি হোৱা নাই আমাৰ বিভিন্ন ষ্টাডিয়ে কৈছে যে সাপে দংশন কৰিলে বিষাক্ত সাপে দংশন কৰিলে সাধাৰণতে গৰ্ভৱতী মহিলাৰ গৰ্ভটো সাধাৰণতে নষ্ট হয়
আৰু লগতে আপোনাৰ ধৰক কি হয় যিটো জন্ম হলেও তেওঁৰ বিসংগতি থাকে মূৰটো নাথাকে বা আপোনাৰ ধৰক হাত ভৰিবোৰ মানে গঠন নহয় কিন্তু তেনেকুৱা একো হোৱা নাই তেওঁলোক দুইজনে সুস্থ আছে আৰু গোটেই পৃথিৱীৰ ভিতৰত বুংগাৰাছ নাইজাৰ স্পেচিছ যিটো আছে প্ৰজাতি বা যিটো কলা সংকচুৰ সাপ সেই সাপে দংশন কৰা গৰ্ভৱতী মহিলাই সুস্থ সবল আপোনাৰ ধৰক কন্যা সন্তান এটা জন্ম দিয়াৰ পৃথিৱীত কোনো নজিৰ নাই এয়াই প্ৰথম আৰু হাপে দংশন কৰিলে যে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ নিব লাগে ইয়া অন্যতম এটা হয় ডেফিনেটলি কাৰণ তেওঁলোক দিন হাজিৰা কৰা মানুহ হ'ব পাৰে কিন্তু আপোনাৰ ধৰক আমাৰ গোটেই ডিমৌ বা চাৰিকাষৰ মানুহখিনি খুব সজাগ হয় তো তেওঁলোকে কোনো ধৰণৰ কৌতুক বেজ বুজালি বা সময় নষ্ট নকৰি পেলাই তৎক্ষণাত চাওক আপোনাৰ সৰ্পদংশন হ'লে আমি লক্ষণ ইয়াত বিষাই ফুলে বুলি ভাবো তেওঁলোক গতিকে মানুহবোৰ দেৰিকৈ আহে আমাৰ হস্পিটেল দেৰিকৈ আহিলে আমি একো কৰিব নোৱাৰো কিন্তু তেওঁলোকে এইবোৰ বিষোৱাও নাই ফুলাই নাই কাৰণ সংকচুৰ সাপে যেতিয়া দংশন কৰে বিষ নাথাকে নুফুলে দাঁতত নাপাব পাৰে লাহে লাহে হয় তথাপিতো তেওঁলোকে আহি হস্পিটেলত ভৰ্তি হ'ল আৰু সেই কাৰণেহে আমি আজি এই ৰিজাল্টটো পাইছো চিকিৎসকজনে এতিয়া জনাইছে যে কিমান প্ৰত্যাহ্বানমূলক আছিল এই প্ৰসূতিগৰাকীৰ জীৱন ৰক্ষাৰ লগতে প্ৰসূতিগৰাকীৰ গৰ্ভস্থ সন্তানটোৰ জীৱন ৰক্ষা আৰু তাৰ বাবে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছিল আৰু এই যি সৰ্পদংশন প্ৰায় নিশা 1 বজাত সৰ্পই দংশন কৰিছিল প্ৰসূতিগৰাকীক কিন্তু এই ক্ষেত্ৰত তেওঁৰ পৰিয়ালটোৰ ভূমিকাও যথেষ্ট শলাগৰযোগ্য তেওঁলোকে প্ৰায় নিশা তেওঁলোকে ঘৰুৱা কোনো চিকিৎসাৰ বাবে নৰৈ তেওঁলোকে নিশাই আহি হাস্পতালত ভৰ্তি কৰাইছিল আৰু সেইবাবে হয়তো এই প্ৰসূতিগৰাকীৰ জীৱন ৰক্ষা পৰিল যেহেতু 1 বজাত সৰ্পদংশনে কৰাৰ প্ৰায় আধা ঘণ্টাৰ ভিতৰতে চিকিৎসালয় পোৱাইছিলহি আৰু এটা কথা এইখিনিতে ক'ব লাগিব বিভিন্ন সময়ত চৰকাৰী চিকিৎসকসকলৰ বিৰুদ্ধে যথেষ্ট সমালোচনাত্মক প্ৰচাৰ চলি থকা পৰিলক্ষিত হয় কিন্তু এই ডিমৌৰ আদৰ্শ চিকিৎসালয়ত মাজনিশা 1:30 বজাত প্ৰসূতিগৰাকীক পোৱাৰ পিছত যি তৎপৰতাৰে ওৰে নিশা তেওঁলোকে প্ৰসূতিগৰাকীৰ যত্ন ল'লে সেই কথাও অতিকে শলাগ ল'বলগীয়া আৰু সেই চিকিৎসকৰ দলটোৰ তেনে তৎপৰতাৰ বাবেই যে প্ৰসূতিগৰাকীৰ লগতে তেওঁৰ গৰ্ভস্থ সন্তানটি আজি সুকলমে থাকিল সেই কথা এক প্ৰকাৰ নিশ্চিত নিশা 1:30 বজাত কেনেধৰণে তৎপৰতাৰে সেই প্ৰসূতিগৰাকীক তেওঁলোকে নিৰীক্ষণত ৰাখিলে আৰু চিকিৎসকগৰাকীয়ে ইতিমধ্যে জনাইছে যেহেতু এটা মধ্যমীয়া বয়সৰ সংকচুৰ সাপে দংশন কৰিছিল আৰু সেইবাবে সমস্ত বিষ প্ৰসূতিগৰাকীৰ গাত এৰি দিছিল আৰু প্ৰায় 4 ঘণ্টাৰ পিছত প্ৰসূতিগৰাকীৰ দেহত সৰ্পদংশনৰ ফলত হোৱা বিষক্ৰিয়াৰ লক্ষণবোৰ দেখিবলৈ পোৱা গৈছিল তাৰ পিছত কেনেদৰে তেওঁক এন্টিভেনম প্ৰদান কৰা হ'ল আৰু কিদৰে ব্যক্তিগত চিকিৎসালয়লৈ নি তেওঁক ভেন্টিলেশ্যনত ৰাখিবলগীয়া হ'ল এক দীঘলীয়া তেওঁলোকে চিকিৎসা সেই প্ৰসূতিগৰাকীক চলালে আৰু তাৰ সমান্তৰালকৈ প্ৰসূতিগৰাকী সুস্থ হৈ উঠাৰ পিছতো গৰ্ভস্থ সন্তানটি সুকলমে আছে নে নাই তাৰ পৰীক্ষা নিয়মিতভাৱে তেওঁলোকে প্ৰতিমাহে কৰিলে আৰু তাৰ ফলত এটি সুস্থ সবল সন্তান জন্ম দিয়াৰ লগতে প্ৰসূতিগৰাকীও এতিয়া সুস্থ হৈ আছে এক প্ৰকাৰ অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে এইখন অসমৰে এই দল সুদক্ষ চিকিৎসক তথা স্বাস্থ্যকৰ্মী তেওঁলোকৰ ভূমিকা নিশ্চয়কৈ শলাগ ল'বলগীয়া আৰু এতিয়া সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰৰ এই সকল চিকিৎসকে এক প্ৰকাৰ তেওঁলোকে নজিৰ গঢ়িছে চিকিৎসা বিজ্ঞানত আৰু এনেদৰে বিষাক্ত সংকচুৰ সাপে দংশন কৰাৰ পিছত এই প্ৰসূতিগৰাকীক তেওঁলোকে জীৱন ৰক্ষা কৰাৰ লগতে গৰ্ভস্থ সন্তানটিৰো কোনো হানি বিঘিনি নোহোৱাকৈ তেওঁলোকে প্ৰসৱ কৰোৱাই এই অভিলেখ গঢ়াৰ লগতে কিন্তু তেওঁলোকে এনে শ প্ৰসূতিলৈ তেওঁলোকে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এই ঘটনাৰ বাবে এতিয়া সকলোৱে এই চিকিৎসকৰ দলটোক ধন্যবাদ জনাইছে আমাৰ ফালৰ পৰাও তেওঁলোকক আমি জনাইছো ধন্যবাদ কিন্তু এই ক্ষেত্ৰত আমি সাধাৰণ ৰাইজলৈ এটা আহ্বান জনাইছো যে যিকোনো সময়ত যদি সৰ্প দংশন কৰে তেতিয়াহ'লে ঘৰুৱা চিকিৎসালয় আপোনালোকে বাট নাচাব ততাতৈয়াকৈ ওচৰৰ আপোনালোকৰ যিসমূহ চিকিৎসালয় থাকে সেই চিকিৎসালয়সমূহলৈ নিয়াৰ ব্যৱস্থা কৰিব যিমান পাৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব বিশেষকৈ এন্টিভেনম থকা চিকিৎসালয়লৈ যদি আপোনালোকে নিব পাৰে প্ৰথম অৱস্থাতেই সেইটো অতিকে ভাল এই ক্ষেত্ৰত চৰকাৰেও বিগত সময়ছোৱাত বহুকেইটা
বিতৰ্ক হোৱাৰ পিছত এতিয়া চৰকাৰী চিকিৎসালয়সমূহত এন্টিভেনম থকাটো সুনিশ্চিত কৰিছে আৰু থাকিব লাগিবই তেনেধৰণৰ নীতি নিৰ্দেশনা উলিয়াইছে সেই কাৰণে আপোনালোকে যিমান সোনকালে পাৰে সমীপৰ চিকিৎসালয়লৈ লৈ যাব সৰ্পদংশন কৰিলে নিশ্চয়কৈ যদি সময়মতে উচিত চিকিৎসা লাভ কৰে তেতিয়াহলে জীৱন ৰক্ষা কৰা সম্ভৱ এই ক্ষেত্ৰত ঘৰুৱা বা বেজবেজালিলৈ আপোনালোকে বাট নাচাব আৰু শিৱসাগৰৰ এই ঘটনাই ডিমোৰ এই ঘটনাই কিন্তু সেই কথা পুনৰবাৰ প্ৰমাণ কৰিছে যে সাৱধান হলে সতৰ্ক হলে সৰ্পদংশনৰ পৰা ৰক্ষা পাব পাৰি এক প্ৰকাৰ চিকিৎসা বিজ্ঞানৰ যিসমূহ পূৰ্বৰ পৰীক্ষা নিৰীক্ষা আছিল সকলোকে প্ৰত্যাহ্বান জনাই এই ঘটনাই যেন এক নতুন নজিৰ গঢ়িবলৈ সক্ষম হৈছে আৰু এই চিকিৎসক দলটো নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ এই ঘটনাই এতিয়া অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়াই আনিছে সমগ্ৰ বিশ্বই এই ঘটনাক লৈ এতিয়া লক্ষ্য কৰিছে আৰু এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ পৰা মই মৃদু পৱনে বিদায় লৈছো নিউজ 18 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো